উত্তৰ গুৱাহাটী মধুপুৰত অঘটন ট্ৰান্সফৰ্মাৰ বিস্ফোৰণত কঁপি উঠিল অঞ্চলটি আমিনগাঁও শক্তি বিভাগৰ গাফিলতিৰ বাবে ট্ৰান্সফৰ্মাৰ বিজুতি 11,000 kV লাইনৰ খুঁটাত ঘৰুৱা লাইন একেলগে ৰখাৰ ভয়াৱহ পৰিণতি 11 kV তার ছিঙি ঘৰুৱা লাইনত বিজুতি ঘটিছে আমি জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ উত্তৰ গুৱাহাটী মধুপুৰত অঘটন ট্ৰান্সফৰ্মাৰ বিস্ফোৰণত কঁপি উঠিল অঞ্চলটি আৰু আমিনগাঁও শক্তি বিভাগৰ গাফিলতিৰ বাবে ট্ৰান্সফৰ্মাৰৰ বিজুতি ঘটিছে 11,000 kV লাইনৰ খুঁটাত ঘৰুৱা লাইন একেলগে ৰখাৰ ভয়াৱহ পৰিণতি 11 kV তার ছিঙি ঘৰুৱা লাইনত বিজুতিৰ ফলত মধুপুৰৰ বহু পৰিয়ালৰ ফ্ৰিজ এচিকে ধৰি বৈদ্যুতিক সামগ্ৰী নষ্ট হৈছে আৰু ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী আৰু APDCLৰ কৰ্মী উপস্থিত হৈছে বৈদ্যুতিক লাইনত গছ-গছনি লাগি থকাৰ অভিযোগ দিয়াৰ পাছতো কাণসাৰ নাই আমিনগাঁও উপসংমণ্ডলৰ ৰাইজে ক্ষতিপূৰণৰ দাবী কৰিছে এতিয়া আমাৰ ইনভাৰ্টাৰটো জ্বলি গৈছে ভাড়াঘৰৰ মিটাৰ বেয়া হৈ গৈছে তাৰ ছিঙি গৈছে চৈবিলাক গোটেই ক্ষতিপূৰণ হৈছে দুই ঘৰ মানুহৰে একদম লাইট চাইট জ্বলি গৈছে ঘৰুৱা সামগ্ৰীবোৰ নষ্ট হৈ গৈছে ঘৰুৱা সামগ্ৰী ইনভাৰ্টাৰটো মেইন জ্বলি গৈছে এনেকুৱা হৈ গৈছে মানে গোটেই মিটাৰ একদম জুই উঠি গৈছে মিটাৰ ফিৰিঙতে ওলাই গৈছে একদম এটা ক'লা পৰি গৈছে একদম মানে কি হৈছে গম পাইছেনে এতিয়াতো গম পোৱা নাই এতিয়া লাইন নাই যে একো ঘূৰিব পৰা নাই এতিয়া কিন্তু ইনভাৰ্টাৰটো গোটেই একদম গোন্ধ ওলাই গৈছে আৰু ফ্ৰিজটো গ'ল ইনভাৰ্টাৰ গ'ল তাৰপিছত মিটাৰটো পুৰা জুই উঠি গৈছে তাৰপিছত এই মোৰ ছোৱালীৰ মোবাইলটো দিয়া আছিল মোবাইলটোও জ্বলি গৈছে পুৰা ফাটি গৈছে মোবাইলটো মই ফাটি যোৱা মোবাইলটো দেখাই দিবও পাৰোঁ এনেকৈ আনি তাৰপিছত তেওঁলোকৰ তাৰমানে কি চিটি বৰ্ডৰ অলপো দায়িত্বই নাই এই ওপৰত আমাৰ যিটো ঘৰুৱা লাইন দিয়ে এই ঘৰুৱা লাইনটোৰ লগত 11 ভল্টৰ লাইন এটা লৈ আছে 11,000 ভল্টৰ লাইন এটা লৈ আছে সেই লাইনটোৰ কাৰণে আমাৰ এইখিনি আজি হ'ব পালে ক্ষতি হৈছে সব ৰাইজৰে ফ্ৰিজটো জ্বলি গৈছে ইনভাৰ্টাৰ টিভি গোটাই জ্বলি গৈছে আমাৰ কাষৰ ঘৰৰ জ্বলি গৈছে আৰু মিটাৰটো পুৰা জ্বলিয়ে গৈছে আৰু ফ্ৰিজটো এনেকুৱাকৈ জ্বলিছে যেন কপি কপি জ্বলি গৈছে একদম তাৰ ভিতৰলৈকে জ্বলি গৈছে মিটাৰ পৰ্যন্ত একদম কাৰ গাফিলতি বুলি ক'ব এইটো কাৰ গাফিলতি বুলি ক'ব চিবিবিৰে গাফিলতি ইহঁতে ইমান দিনৰ পৰা কৈ আছো এইখিনি কানেকশ্যন ইমান বেয়া হৈ আছে দেখাইও দিয়া গৈছে কিন্তু কামখিনি কৰা নাই তেওঁলোকে যিটো পৰিস্থিতি হৈছে তাৰ দ্বাৰা যদি পানীত পৰিলে হয় মানুহ এজনো মানুহ নাবাচিলে হয় ভাগ্য ভাল মানুহ নাছিলে সেইখিনি সময়ত আমাৰ আপোনাৰ ফ্ৰিজ গৈছে ইনভাৰ্টাৰ গৈছে আৰু বাকী আপোনাৰ যিখিনি মানে প্লাগত লাগি আছিল আৰু মোবাইল বেয়া হৈছে তেনেকৈ আপোনাৰ বহুতখিনি বেয়া হৈছে আৰু মোটামুটি আপোনাৰ মিটাৰটো জ্বলি গৈছে 30-40 ঘৰমান মানুহ হৈছে এইটো ক্ষতি বেছি হ'ব পাৰে আজি 12:30 বজাত হঠাতে দুটা বিকট চাউণ্ড এটা হৈ পেলাই চবৰে ঘৰৰে মেক্সিমাম 20-25 ঘৰ মানুহৰ সকলোৰে মিটাৰবিলাক ব্লাষ্ট হৈ যায় লগতে যিবিলাক টিভি বা ফ্ৰিজবিলাক চলি আছে যিবিলাক বৰ্ডত যিবিলাক কানেকশ্যন আছে সকলোবিলাক জ্বলি যায় লগতে মানে সকলোৰ মানে জীৱনৰ প্ৰতি এটা ভাবুকি আহি গৈছিল গোটেই গাঁওখনৰ মানুহৰে আৰু এই বিষয়ে আমি মানে কি ACB কৰ্তৃপক্ষক আগতে ভিডিঅ' ৰেকৰ্ডিং সহ তেওঁলোকক কমপ্লেইন 2-3বাৰকৈ দিয়া গৈছিল ৱাৰ্ড মেম্বাৰৰ জৰিয়তে লগতে ইয়াৰ স্থানীয় সাংবাদিকজনেও জনাইছিল বোলে গতিকে তেওঁলোকে এই বস্তুখিনি কামসাৰ নকৰি তেওঁলোকে 11,000 ভল্টৰ তাৰ যিটো ঘৰুৱা কানেকশ্যন 240 সেই কানেকশ্যনৰ লগত একেলগে জইন কৰি দিয়াৰ ফলত আজি এই দুৰ্ঘটনাটো ঘটিবলৈ পালে তেওঁলোকে এইটো ইচ্ছাকৃতভাৱে কৰা এইটো কাম মানে কামৰ পাল মৰা কাম কিছুমান কৰাৰ কাৰণে আজি এনেকুৱা এটা বেছি বিপদৰ পৰা অন্তত হ'লেও বাচিছে কিছু কিন্তু তথাপিতো বৃহৎ অনিষ্ট হৈছে আমি এতিয়া SDO কৰ্তৃপক্ষক মাতিছোঁ তেখেতে অহালৈ অপেক্ষা কৰি আছোঁ ব্যুৰো ৰিপৰ্ট সংবাদ লহৰ।